ভাৰত এখন এনেকুৱা দেশ য'ত সকলো যিসকল আমাৰ টেলেণ্ট বুলিয়ে কওঁ, ভৱিষ্যত প্ৰজন্ম বুলিয়ে কওঁ, সেইখিনি প্ৰত্যেকখন গাঁৱৰ পৰা আৰম্ভণি হয়। আৰু ইয়াৰ পৰা যিটো যাত্ৰা হয়, আমাৰ দেশৰ গোটেই অন্তৰ্গাঁথনিখন শক্তিশালী কৰি আগুৱাই লৈ যাব পাৰে, সেইসকল হৈছে আমাৰ ভৱিষ্যত প্ৰজন্ম, আমাৰ ল'ৰা ছোৱালীখিনি। আজি মামাই যিখিনি খুব ল'ৰা ছোৱালীলৈ বহুত পৰিকল্পনা আৰু এটাই কথা কয় যে আমি ল'ৰা ছোৱালীখিনি আগবঢ়াই নিব নোৱাৰিলে কিন্তু আমাৰ দেশ উন্নতি নহয়। আমি কথা পাতি থাকোঁতে এদিন ক'লে, যিহেতু তুমি বিজনেছ কৰিছা, সমাজৰ কাৰণে কি দিব পাৰিবা, কেনেকৈ আগুৱাব পাৰিবা? মানুহে অকল বিজনেছ কৰিলেই নহয়, বেপাৰ বাণিজ্যৰ থ্ৰুদি সমাজখনক কি দিব পাৰিবা? তেতিয়া এটা মোক খুব সুন্দৰ কথা কৈছে যে আমি তোমালোকৰ যদি কোম্পানীৰ পৰা যদি ভৱিষ্যত প্ৰজন্মৰ কাৰণে সিহঁতৰ যিখিনি পাবলগীয়া যিখিনি পাঠদান বা পাবলগীয়া যিখিনি বস্তু যিখিনি পোৱা নাই, আৰু যিখিনি কাৰণে আজি ল'ৰা ছোৱালীয়ে বিশেষকৈ এই ভিতৰুৱা অঞ্চলত বিশেষকৈ 3, 4, 5লৈকে পঢ়ে, পঢ়ি পেলাই পঢ়া শুনা এৰি পথাৰে পথাৰে ঘূৰি ফুৰে। আৰু আটাইতকৈ কষ্ট কোনে পায়? আটাইতকৈ কষ্ট মাক দেউতাকসকলে পায়। ইয়াতে মই সুধিলোঁ যে ইয়াতে ক্লাছ 8লৈকে স্কুল আছে, তাৰপিছত 4-5 কিলোমিটাৰ চাইকেল মাৰি পেলাই 9, 10 আৰু মেট্ৰিক পাছ কৰিবলৈ যাব লাগে। আৰু সেই প্ৰচেষ্টাত বহুতে পঢ়া শুনা এৰি পথাৰে পথাৰে কাম কৰি নিজৰ ভৱিষ্যতটো নিজে নাইকিয়া কৰি পেলায় আৰু লগতে মাক বাপেকৰ সপোনো নাইকিয়া হৈ যায়। আজি সেনে স্থলত আজি আমি আপোনালোকৰ মাজত আহিছোঁ।